Good morning everyone. সকলোকে ষ্টাডি ড্ৰিভেন আসাম চেনেলটোলৈ পুনৰবাৰ স্বাগতম জনাইছো। যিহেতু আপোনালোকে জানে আমাৰ ষ্টাডি ড্ৰিভেন আসাম চেনেলটোত ডেইলি কাৰেণ্ট এফেয়াৰ্ছৰ এটা ভিডিঅ' আপলোড কৰা হয় আৰু এই কাৰেণ্ট এফেয়াৰ্ছৰ ভিডিঅ'টোত আমি ডেইলি গুৰুত্বপূৰ্ণ কাৰেণ্ট এফেয়াৰ্ছখিনি ডিছকাছ কৰোঁ। এই কাৰেণ্ট এফেয়াৰ্ছখিনি কেৱল আপোনাৰ এক্সাম পইণ্ট অফ ভিউ পৰাই নহয়, এক্সামৰ লগতে ডে টু ডে নলেজ গেদাৰিঙৰ ক্ষেত্ৰত হওক বা ডে টু ডে পাৰ্চনেলিটি ডেভেলপমেণ্টৰ ক্ষেত্ৰতে হওক, এই সেশনটোৱে আপোনালোকক বহুতখিনি সহায় কৰিব। আজি আমি 2 মে 2024 কাৰেণ্ট এফেয়াৰ্ছখিনি এইটো ভিডিঅ' ডিছকাছ কৰিম। মই আপোনালোকক ৰিকুৱেষ্ট কৰিছোঁ যে ভিডিঅ'টো আপোনালোকে স্কিপ নকৰাকৈ চাওক। যদি স্কিপ নকৰাকৈ চায় তেনেহ'লে আপোনালোকে খুবেই উপকৃত হ'ব আৰু আমি এই ভিডিঅ'টোক উইদিন 5 মিনিটছৰ আণ্ডাৰত কভাৰ কৰিবলৈ ট্ৰাই কৰোঁ, যাতে এই খুব কম সময়ৰ ভিতৰতে আপোনালোকে গোটেইখিনি দিনটোৰ গুৰুত্বপূৰ্ণ নিউজ জানি ল'ব পাৰে। ঠিক আছে, তেন্তে আমি ষ্টাৰ্ট কৰিছোঁ আজি নিউজখিনিৰ সৈতে। আজি প্ৰথম নিউজটো হৈছে ইণ্ডিয়া ইজ দ্য ৱৰ্ল্ডছ 4th হাইয়েষ্ট এমিটাৰ অফ কাৰ্বন ডাইঅক্সাইড। ৰিচেণ্টলি এটা ষ্টাডিত পোৱা গৈছে যে আমাৰ ভাৰতে পৃথিৱীৰ ভিতৰত আটাইতকৈ 4th হাইয়েষ্টত আছে, যিয়ে কি কৰে কাৰ্বন ডাইঅক্সাইড এমিট কৰে এটমস্ফিয়াৰলৈ। ঠিক আছে, আৰু যদি আমি অকল যদি এভিয়েশ্যন ইণ্ডাষ্ট্ৰি চাওঁ, অৰ্থাৎ আমাৰ এৰোপ্লেন ইণ্ডাষ্ট্ৰি যোনটো আমি চাওঁ, তাত যদি আমি চাওঁ তেতিয়াহ'লে আমি দেখিম যে India's share in global carbon dioxide emission from aviation was 3rd highest. ঠিক আছে, এভিয়েশ্যন ইণ্ডাষ্ট্ৰিত ইণ্ডিয়াছ কাৰ্বন ডাইঅক্সাইড এমিশ্যন কিমান হয়? 3rd highest আৰু কিমান পাৰ্চেণ্ট? 1.5% গ্ল'বেলি। ঠিক আছে, খুবেই ইম্পৰ্টেণ্ট হয়, এই নিউজটো মনত ৰাখিব। নেক্সট আমি ছেকেণ্ড নিউজটোলৈ আহিছোঁ। DRDO successfully test missile assisted torpedo release system. আমাৰ ডিফেন্স ৰিচাৰ্চ এণ্ড ডেভেলপমেণ্ট অৰ্গেনাইজেশ্যনে ৰিচেণ্টলি এটা মিছাইল টেষ্ট কৰিছে ছাকচেছফুলি, আৰু সেই মিছাইলটোৰ নাম হৈছে স্মাৰ্ট। ঠিক আছে, স্মাৰ্টৰ ফুল ফৰ্মটো হৈছে ছুপাৰছনিক মিছাইল এছিষ্টেড ৰিলিজ ফৰ টৰ্পেডো। এইটো এটা কি হয়? এইটো এটা টৰ্পেডো ৰিলিজ চিষ্টেম হয়। ঠিক আছে, এই চিষ্টেমটো ক'ত ইউজ কৰা হ'ব? এই চিষ্টেমটো ইউজ কৰিব আমাৰ ইণ্ডিয়ান নেভিয়ে। এইটো এটা এণ্টি ছাবমেৰিন মিছাইল হয়। ঠিক আছে, এই মিছাইলটোৰ সহায়ত আমাৰ ইণ্ডিয়ান নেভিয়ে 650 কিলোমিটাৰৰ দূৰত থকা আমাক যদি টেৰৰিষ্টকো বা টেৰৰিষ্টৰ যিকোনো ছাবমেৰিন হওক বা যিকোনো জাহাজ হওক ডিটেক্ট কৰিব পাৰিব, আৰু এই মিছাইলটো উৎক্ষেপণ কৰি পেলাই সেইসমূহক কি কৰিব পাৰিব? ধ্বংস কৰিব পাৰিব। ঠিক আছে, আপোনালোকক এক্সামত এই বুলি সুধিব যে এই ছুপাৰছনিক মিছাইল এছিষ্টেড ৰিলিজ ফৰ টৰ্পেডো, এই মিছাইলটো কোনে ছাকচেছফুলি টেষ্ট কৰিছে বা কোনে নিৰ্মাণ কৰিছে? ঠিক আছে, সেইটো হ'ব ডিফেন্স ৰিচাৰ্চ এণ্ড ডেভেলপমেণ্ট অৰ্গেনাইজেশ্যন। ঠিক আছে, খুবেই ইম্পৰ্টেণ্ট হয় আৰু ইউজ কৰিব আমাৰ ইণ্ডিয়ান নেভিয়ে। ঠিক আছে, নেক্সট IREDA gets নৱৰত্ন ষ্টেটাছ। আমাৰ ইণ্ডিয়ান ৰিনিউৱেবল এনাৰ্জি ডেভেলপমেণ্ট এজেঞ্চি, এই সংস্থাটোৱে কি পাইছে? ৰিচেণ্টলি নৱৰত্ন ষ্টেটাছ পাইছে। আপোনালোকে যদি আমাৰ কাৰেণ্ট এফেয়াৰ্ছৰ এই চিৰিজটো চাই আছে তেনেহ'লে আপোনালোকে নিশ্চয় গম পাব যে কেইমাহমানৰ আগতে অইল ইণ্ডিয়া লিমিটেডে এই নৱৰত্ন ষ্টেটাছটো পাইছিল। ঠিক আছে, তাৰে পিছত এতিয়া ইণ্ডিয়ান ৰিনিউৱেবল এনাৰ্জি ডেভেলপমেণ্ট এজেঞ্চিয়ে ৰিনিউৱেবল এনাৰ্জিৰ ওপৰত কাম কৰাৰ কাৰণে এই নৱৰত্ন ষ্টেটাছটো পাইছে, আৰু এই যোনটো IREDA, এই সংস্থাটো ফৰ্ম হৈছিলে 1987ত। ঠিক আছে, খুবেই ইম্পৰ্টেণ্ট। নেক্সট আমি চাম গোল্ডমেন এনভাইৰনমেণ্টেল প্ৰাইজ 2024। ঠিক আছে, ছত্তীশগড়ৰ এজন ফৰেষ্ট আৰু ট্ৰাইবেল ৰাইট এক্টিভিষ্ট, তেখেতৰ নাম হৈছে আলোক শুক্লা। তেখেতে এই গোল্ডমেন এনভাইৰনমেণ্টেল প্ৰাইজ 2024 বা ইয়াক আমি গ্ৰীণ নোবেল বঁটা বুলিও ক'ব পাৰোঁ, এই গ্ৰীণ নোবেল বঁটাটো পাবলৈ সক্ষম হৈছে। ঠিক আছে, এই যোনটো গোল্ডমেন এনভাইৰনমেণ্টেল প্ৰাইজ, এই প্ৰাইজটো কিহৰ ওপৰত দিয়া হয়? এই প্ৰাইজটো আমাৰ বায়'ডাইভাৰ্চিটিৰ ওপৰত যদি কোনোবাই ভাল কাম কৰে, আমাৰ নেচাৰেল ৰিচোৰ্চেছৰ ওপৰত যদি কোনোবাই ভাল কাম কৰে, বা আমাৰ নেচাৰৰ ওপৰত যদি কোনোবাই, আমাৰ এনভাইৰনমেণ্টৰ ওপৰত যদি কোনোবাই ভাল কাম কৰে,
তেখেতলোকক এই গোল্ডমেন এনভাইৰনমেণ্টেল প্ৰাইজটো দিয়া হয়। অলোক শুক্লাই কি কৰিলে? Alok Shukla saved 4.45 lakhs areas of biodiversity-rich forest from 21 plain coal mines in Chhattisgarh Hasdeo Aranya region. ঠিক আছে? Chhattisgarh এই Hasdeo Aranya regionত কি কৰিলে তেখেতে 4.45 lakh areas of biodiversity-rich forest ৰক্ষা কৰিলে কিহৰ পৰা? 21 টা coal mines ৰ পৰা। ঠিক আছে? এতিয়া আপোনালোকক ইয়াৰ পৰা এই নিউজটোৰ পৰা বহুত কিটা প্ৰশ্ন সুধিব পাৰে। প্ৰথমতে আপোনালোকক সুধিব যে গোল্ডমেন এনভাইৰনমেণ্টেল প্ৰাইজ 2024 কোনে পাইছে? অলোক শুক্লা। তাৰপিছত যিহেতু ছত্তীশগড়ৰ এই হাজদিও অৰণ্য ৰিজনৰ কথা আহিলে, তেনেহ'লে আপোনালোকক সুধিব পাৰে যে লাংছ অফ ছত্তীশগড় বুলি কোনখন অৰণ্যক কোৱা হয়? তেনেহ'লে আপোনালোকে ক'ব লাগিব ছত্তীশগড় হাজদিও অৰণ্য ৰিজন। ঠিক আছে? ইয়াৰ লগতে এটা কথা জানি থওক যে ছত্তীশগড়ৰ যিমান লেণ্ড এৰিয়া আছে তাৰে 44% ফৰেষ্টে আছে। ঠিক আছে? আৰু ইণ্ডিয়াৰ যদি আমি চাবলৈ যাওঁ ভাৰতৰ ক্ষেত্ৰত থাৰ্ড হাইয়েষ্ট ফৰেষ্ট কোনখন ষ্টেটত আছে বুলি ক'লে এয়া ছত্তীশগড়। ঠিক আছে? আজি নিউজ ইমানকেইটাই আছিলে। মই আশা ৰাখিছোঁ আপোনালোকে এই ভিডিঅ'টোৰ পৰা উপকৃত হ'ব বুলি। যদি আপোনালোকে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে ছাবস্ক্ৰাইব কৰি দিব আৰু লগৰ ফ্ৰেণ্ড চাৰ্কুলৰ মাজত যিয়ে যিকোনো ধৰণৰ এক্সামৰ কাৰণে যদি প্ৰিপেয়াৰ কৰি আছে বা আপোনাৰ ৰিলেটিভছকো দিব পাৰে যিয়ে ডে টু ডে নিউজখিনিৰ সৈতে আপডেট হৈ থাকিব পাৰে। ঠিক আছে দেন পুনৰ এটা ভিডিঅ'ত নিশ্চয় লগ পাম। থেংক ইউ।